ঘূৰি যোৱা আম্মা ল'ব আহা মুখখন ঘূৰাই দিলেহে এখন চাওক এয়া ডাইপাৰ ভিজি গৈছে এইটো ডাইপাৰ ভিতৰেদি এতিয়া মই মানে কিমান টাইমত পিন্ধাইছিলো নহয় এইটো মই 3.5 ঘণ্টা পিছত শ্বুট কৰিম আম্মাই পঢ়া কবিতাখিনি তোমাক পঢ়াই শুনাই দিছো দেই জোন মণিখন মণিয়া আৰু মণিমালা ক্লাছ এয়া এইবোৰ ফ্ৰুটছৰ পৰা আদি কৰি বেজি লৈ আহিছে এইযোৰ কাপোৰ যে ইয়াত যে কেনেকুৱা বঢ়িয়া লাগিলে যোৱাকালি আহিছিলে আৰু লগতে পিন্ধি চাইছোঁ একদম বহুত বেছি কটনৰ হয় ঠিক আছে আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ ইউনাইটেড ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে শ্বুট এটা কৰি আছিলোঁ আৰু লগতে এইটো ফিটিং কুৰ্তি আজি অনলাইন ফ্লিপকাৰ্ট মিছ'ৰ পৰা ল'লোঁ 370 rupees বহুত বেছি ধুনীয়া হয় কটন হয় আৰু লগতে এইকেইটাও আহিলে ইয়াৰ এটা মানে ধৰি লওক 1100 মানে 1 কেজি বস্তু খাব পৰা যাব তো সেইকাৰণে ইয়াতে ষ্টক আছে চাওকচোন মোক মিলে যোৱাকালি আহিছিলে আৰু লগতে পিন্ধি চাইছোঁ একদম বহুত বেছি কটনৰ হয় মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ 370 rupees লৈছিলে লিংকটো লাগিলে ডেছক্ৰিপশ্যন বক্সত থাকিব কাৰণ এতিয়া মোক বহুত বেছি প্ৰয়োজন হৈ আছে ঈদ বুলি সেয়াও লোৱা হৈছে কাৰণ প্ৰয়োজনীয় আৰু লগতে এইকেইটা টাইম অৰ্ডাৰ দিছিলোঁ চাওকচোন এইকেইটা হৈছে 1 কেজি কৈ বস্তু থাকিব ধৰি লওক দাইলৰ পৰা বুটৰ দাইলৰ পৰা আদি কৰি এইখিনি বস্তু ৰাখিব পাৰি সেইকেইটাহে ঈদ বুলি ৰাখা হয় মাইনৰ অৰ্ডাৰ দিছিলে এইকেইটা তো এইকেইটা লাগিলেও লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু আৰু এনেকৈ ব্লগটো আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব মানে উপায়ো নাই কিছুমান বস্তু এটা আহে আৰু সেইকাৰণে মই ভিডিঅ' দেখুৱাই দিওঁ মোৰ সুবিধাৰ্থে লগতে আপোনালোকৰ সুবিধাৰ্থে বাৰু যিয়ে হওক ব্লগটো আৰম্ভ কৰিছোঁ চাই থাকিব A few moments later কাৰেণ্টটো গ'ল আৰু এইফালে মানে কেইটামান পাৰ্চেল আহিছে এয়া চব মানে এয়া চব ঈদৰ কালেকশ্যন হিচাপে অনা হৈছিলে সেইখিনি মই এতিয়া মানে ভিডিঅ' বনাম আৰু এখন শাৰী আহিছে ভাবিছোঁ এইটো ভিডিঅ'তে মানে কি পাৰ্ট 4টা মানে 2টা পাৰ্ট কৰিম আজিয়ে মই দেখাম ইয়াতে 3যোৰমান কাপোৰ আকৌ নেক্সট ভিডিঅ'ত এযোৰ বা দুযোৰ এনেকৈ দেখাম বেছি অনা নাই বাৰু ইয়াতে এখন শাৰী আছে বহুত বেছি ধুনীয়া হয় এইখন শাৰী মানে চবেই আৰু চেলৱাৰে পিন্ধিব নে শাৰীটো পিন্ধিব সেইকাৰণে এখনে শাৰী আনিছোঁ সেইকাৰণে শাৰী এখন মই অৰ্ডাৰ দিছিলোঁ সেইকাৰণে মই শাৰী এখনো দেখুৱাই দিম তো এতিয়া ষ্টাৰ্ট কৰোঁ জল্দি মানে এইটো নক'বা আৰু তো এতিয়া মই মানে ইয়াৰিংছ 2যোৰমান উলিয়াই লওঁ আৰু বাথৰুমৰ পৰা আহোঁগৈ কাৰণ এনে মোক শ্বুটটো কৰি দিব আৰু লগতে বেটা কামাই ল'ব আৰম্ভ কৰি দিব তো প্ৰথম কাপোৰযোৰ পিন্ধিলোঁ এইযোৰ হৈছে য়েল্ল' কালাৰ কাপোৰযোৰ এইযোৰ বহুত বেছি ধুনীয়া হয় কাপোৰটো চাবনে চাব হাতটোৱে চাব এইফালে উৰ্ণাখন ইয়াৰ ডিজাইন বহুত বেছি ধুনীয়া কিন্তু মই এছ ল'লোঁ এল ল'ব লাগিছে হৈছে কিন্তু অকণ টান হৈছে আৰু এতিয়া আৰু এটা এইযোৰ কাপোৰটো দেখিলে এতিয়া দ্বিতীয়তে এইযোৰ কাপোৰ চাওক মই এইযোৰ কাপোৰো লৈছিলোঁ এযোৰ আনাৰকালি কাপোৰ হয় কিন্তু এইযোৰ মানে ফিডিং কুৰ্তি ফিডিং মানে ড্ৰেছ হয় ইয়াতে আপোনালোকৰ মানে ফিট কৰাবৰ কাৰণে সুবিধাটো চেইন দিয়া আছে এইফালে চেইন দিয়া আছে এইফালে আপোনালোকে ফিট কৰাব পাৰে 2টা চাইডে আছে এইফালেও চেইনডাল আছে আৰু ইয়াৰ যিটো বেক চাইডৰ ডিজাইন ৱাও এতিয়া লগা হৈ আছে আৰু লগতে আছে এইফালে দুপাট্টা এখন চুৰ্ণি আৰু লগতে আছে পেণ্ট পিন্ধি দেখাম বাৰু এইটো হৈছে পেণ্ট হয় বলক পিন্ধি দেখাওঁ এইযোৰ কাপোৰ যে ইয়াত যে কেনেকুৱা বঢ়িয়া লাগিছে ৰে চুইটিবাৰ ভিডিঅ'ত ঠিক গাইজ এইযোৰ হৈছে দ্বিতীয়যোৰ কাপোৰ মই কাষত সৰুকৈ পিকটো লগাই দিছোঁ মানে ভালকৈ শ্বুট কৰিবলৈ নহ'লে কাৰণ দিগদাৰ হৈ গ'ল তো এইযোৰ হৈছে দ্বিতীয়যোৰ কাপোৰযোৰ পিয়'ৰ কটন হয় বহুত বেছি ধুনীয়া হয় মানে মই কেতিয়াও ভবা নাছিল মানে মোৰ যিহেতু প্ৰথম অভিজ্ঞতা অনলাইনত কাপোৰ মানে আগতেও কিনিছোঁ কিন্তু এইবাৰতো মই মানে বহুত কিনিছোঁ তো মই বহুত বেছি গ্ৰেটফুল যে আমাৰ সঁচাকৈ অনলাইন এপবোৰ আছে যাৰ থ্ৰুগেদি আমি ইমান ধুনীয়াকৈ কাপোৰবোৰ কিনিব পাৰোঁ তো বহুত বেছি ধুনীয়া হয় তো এইযোৰ
ধৰণে আজি জুজু দেখালোঁ, লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব, আপোনালোকে লৈ ল'ব পাৰিব। আৰু লগতে লং ব্লগ যিহেতু মানে যিসকল মোৰ ইনষ্টাগ্ৰামত আছে, যদি মই আপলোড কৰিব নোৱাৰোঁ কিন্তু ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰোঁ ইনষ্টাগ্ৰামত, সেই বাকী কাপোৰখিনি তেতিয়া তেওঁলোকে জল্দি চাব পাৰিব। ইয়াতে মোৰ ফ্লাছ কৰি আছে নামটো, আপোনালোকে তাত গৈ ফ'ল' কৰিব। আৰু লগতে বাকীখিনি কাপোৰ সেই নেক্সট ভিডিঅ'ত দেখাব লাগিব। কিহৰ কাৰণে মানে কি হয়, এটা ব্লগতো দেখাই দিম যেনিবা, কিন্তু জল্দি পিন্ধি পেলাইতো দেখাব লাগিব, তেতিয়াহে ভাল লাগিব আপোনালোকৰ। তো সেইটো হয়। আৰু বেটাও আছে, এতিয়া সি অকণমান শুইছেই, তো এতিয়া মই তাক লওঁগৈ। আৰু লগতে যিসকল মোৰ ইনষ্টাগ্ৰামত আছে তেওঁলোকে জল্দি দেখা পাব, যিসকল ইনষ্টাগ্ৰামত নাই তেওঁলোকে সেই আৰু ইউটিউবৰ ভিডিঅ' হওঁতে অকণমান দেৰি হ'ব। কিন্তু আজি শ্বুট কৰি কাইলৈ মই শ্বুট মানে দিবলৈ চেষ্টা কৰিম। অলৰেডি মই এটা ভিডিঅ' আপলোড মানে শ্বুট কৰা হৈ আছে। তো এতিয়া মই এইটো খুলি লওঁ। পিয়'ৰ কটন হয়, বহুত বেছি ধুনীয়া হয় গাইজ। বাৰু ঠিক আছে, জল্দি কৰোঁ। এযোৰ কাণফুল পিন্ধি দুযোৰ কাপোৰ পিন্ধিলোঁ, উপায় নাই মানে। বেটা আজি পিছদিনাখন হয় 3টা বেজি আছিলে, দি আনিলোঁ। ইমানেই মনটো বেয়া যোৱাকালি, সেইকাৰণে শ্বুট নকৰিলোঁ। কিন্তু চাওক আজি এইফালে 3টা বেজি লৈ আহিছে। এতিয়া মই তাক ডাইপাৰ পিন্ধাই দিওঁ, কাৰণ অকণমান সময় ৰাখিম বাৰু। কিন্তু সেই আৰু আজি ডাইপাৰ এটা অনা হৈছিলে, এইটো চাওঁ সেইটো কোৱালিটিটো কেনেকুৱা হয়। 74 পিচমান আছে, ভাল হ'লে এইটো ৰাখিম, নহ'লে আকৌ এটা চাওঁ আৰু। আচলতে চব ট্ৰাই কৰিব লাগে, বেষ্ট কোনটো হয় সেইটোকে দিব পৰা যায়। যিহেতু এতিয়া ফ্লিপকাৰ্টত বিগ বিলিয়ন নে কিবা চলি আছে চেল ডে, তো সেইকাৰণে মই দিছিলোঁ অৰ্ডাৰ। এতিয়া মই যেনে তেনে এতিয়া অকণমান শুইছে, যিহেতু অকণমান ভেকচিনৰ আচাৰ এটা আছে। আৰু ইফালে মই অকণমান তাক নখকেইটা কাটি আছোঁ, মিমিৰে কাটোঁ। আগৰ যিটো সেইটো আছে এতিয়া দি নাকাটা হ'লোঁ, এতিয়া মই এইটো দি কাটোঁ। এইটোত মই বেছি সুবিধা পাওঁ, কিন্তু শুলেহে কাটোঁ। নখকেইটা বৰ দীঘল হয়, কাৰণে জল্দি কাটি দিব লাগে। A few moments later. হেল্ল' গাইজ, মাহীহঁতৰ ঘৰ আমাক ইফতাৰ কৰিবলৈ মাতিছে, সেইকাৰণে যাওঁ দে। হেল্ল', এইফালে পুৰা ইফতাৰ মানে যোগাৰ চলি আছে। মইতো সেই দেৰিকৈ আহিলোঁ, মোৰ কাম আছিলে, কাম থাকিলে অলপ দিগদাৰ হয়। বেটাক আৰু বাদ দিয়ক। তাৰপিছতে আৰু ইফতাৰৰ পৰিস্থিতি চাওক। আকৌ সেই শ্বুট কৰিবলগীয়া আছিলে, এইখিনিও কৰিলোঁ। এইফালে চাওক ক্ৰীম বনাইছে আৰু অকণমান মোৰ কেমেৰাটো কি হৈ যায় নাজানো। এইফালে পোলাও, তাৰপিছত ফ্ৰুটছ, এইফালে যিটো আৰু এইটো একদম কমন ডিছ, এইটো চবেই বনায়। প্লাছ এয়া এইবোৰ ফ্ৰুটছৰ পৰা আদি কৰি নাৰিকল দুধ দিছোঁ। এই হেৰি নহয় এইটো আৰু কাষ্টাৰ্ডো বনাইছিলে, কিন্তু কাষ্টাৰ্ড অন্তিম পৰ্যায়ত আছে বাৰু, কাৰণ বহুতকে দিয়া হৈছে। সেয়াই আৰু এইফালে এয়া চব শুই গ'ল। আহোঁতে ৰাস্তাটোত আহোঁতে শুলে, যি হাঁহি আছিলে বাৰু। যিয়ে হওক, এতিয়া আমি ইফতাৰ কৰিম। হেল্ল' গাইজ, ঈদ বুলি ঘৰ চাফা কৰা হ'ল। আৰু আজি হৈছে দ্বিতীয়টো দিন। তাক মানে খুৱাই থৈ দিছোঁ। সি আম্মাই চাই আছে, মানে তাক ফুৰাবলৈ নিব ন, এনেধৰণে সি ভাবি আছে, কিন্তু সি চাই আছে দিছে নে আম্মালে ঘূৰি। কিন্তু মই তাক বোলো শুই থকা স্মাইলটো চাই থাকাকেইটা, কিন্তু সি মানে আজি এইটো চোৱা নাই। আজি তাক মানে অকণ বেলেগে টেনশ্যন লাগে, তাক মানে ফুৰাব লাগে মানে তাক টোপনি ধৰি আছে। মই দেখা যাওক, এতিয়া মই তাক লওঁ অকণমান। আহা, এইফালে তাক কোচত লৈ ল'লোঁ, টুপি এটা পিন্ধাই থৈ দিছোঁ। টুপিটো পিন্ধো, কাৰণটো হৈছে যে অকণমান ভেকচিন লোৱাৰ আগতো মানে অকণমান যিহেতু পচোৱা বতাহ বলি গ'ল, এতিয়া বাৰু চ'ত সোমালে, কিন্তু সেই পচোৱা বতাহতে অকণমান তাৰ মানে 2-এটা হাঁচি আৰু লগতে হেৰি কাহ 2-এবাৰ মাৰে। তো কিন্তু ভেকচিন লোৱাৰ পৰাতো অকণ ভেকচিন আৰু পলিঅ' যিহেতু ঠাণ্ডা আছিলে ন, তো সেইখিনি আৰু অকণমান মাৰি আছে। সেই আগৰ সমানে 2-এবাৰে, কিন্তু সেয়া তথাপিতো মাৰি থাকে যে বেয়া লাগে। আজি ভিডিঅ' কলত বাপেকে দেখা পালে মোক মেডিচিন আনি খুৱাবলৈ দিছে বাৰু, যিয়ে হওক। তো আজি সেয়া তাক খুৱাম আৰু বাহিৰলৈ, সেইকাৰণে মই তাক নিয়াও নাই। প্লাছ তাক মই এইফালে টুপি এটা পিন্ধাই থৈ দিছোঁ। এইফালে চোৱাচোন যাম, আহা বেটা, এইটো ঐ ডিঙিত ডামেজ ঘূৰি গ'ল।
ইমান চাব জানে দেখিছে আজিকালি ল'ৰা ছোৱালীয়ে বাৰু যিয়ে হওক ডাইপাৰ ফ্ৰী টাইম দি আছিলোঁ তাক কালিৰ পৰা দিয়াত ষ্টাৰ্ট দিছিলোঁ দিনটো তেনেধৰণে ডাইপাৰ নিপিন্ধা কিন্তু আজি যিহেতু বতৰটো বেয়া ঘূৰি ঘূৰি চাই আছে বতৰটো যিহেতু বেয়া সেইকাৰণে ডাইপাৰ ফ্ৰী টাইম দিবই লাগিব ডাইপাৰটো পিন্ধাই ৰাখিব লাগিব চাওঁচোন কি হয় লগতে ভেকচিন লৈ পেলাই সি কি কৰিলে জনাই দিওঁ ভেকচিন লৈ সি একোৱে নকৰিলে এইবাৰ অকণমান মই আহি পাওঁতেই তাক মই এনেকৈ আইচটো দি লগাই দিলোঁ আইচটো লগাই দিয়াৰ পাছতেই তাৰপিছত আলাৰ্মতো তেনেকুৱা একো নাই ৰাতি অকণমান খালি 10টামান বজাত লোৱা খেলি মেলিত অকণমান হেৰি কৰিছে বাকী তেনেকুৱা একো বিশেষ হেৰি নকৰিলে বাকী সেয়াই আৰু ধুনীয়াকৈ গ'লে এবাৰ একো গম নাপালে আৰু তাৰ ৱেইটৰ কথা কৈ আছিলে ৱেইট মাই বিস্মিল্লাহ ৱেইট তাৰ জোখাই নাই সেইদিনাখন নুজুখিলে মেচিনে নাছিলে ৱেইট আৰু সেয়াই আৰু তেনেকুৱা একো বিশেষ নাইকিয়া ব্লগ বনোৱাই হোৱা নাই মই বোলো ব্লগ আহিছে ব্লগটো বনাই লওঁ আৰু কাম বন চলি আছে সেয়া টিভি একদম ইফাল সিফাল কৰি কেনেকৈ ব্লগ বনাইছোঁ চাওক বাচ্ছাক হাতত লৈ এয়া এইফালে বেটা আছে তো উপায় নাই আৰু তেনেধৰণেই মিলাই মেলি চলিব লাগিব সেইকাৰণে গেপো পৰে কিন্তু ভাবিছোঁ যে এতিয়া মই ভিডিঅ' দিব লাগিব আজি মই 6টা বজাত ভিডিঅ' দিম মানে 2টা মান হোৱাৰ পৰা মানে 6টামান বজাতে দি দিওঁ তে 6টামান বজালৈকে আজি কি কৰোঁ সেইখিনি মিলাই পেলাই 6টা বজাত ভিডিঅ' দিম ৰাতি অকণমান এডিট কৰি থৈছোঁ 6 মিনিটমান হৈছে নহ'ব আৰু পাছত অকণ পাৰ্চেলটা আহিলে খোলোতে এনেকুৱা লাগিল যেন ভাঙিয়ে গ'ল নেকি সেইকাৰণে চেক কৰি আছোঁ এইটোনো কেনেকৈ ভাঙিব এইটো প্লাষ্টিকৰ মাটিৰৰ আহে যে কিছুমান বনাম ফুলদানি দুটাও আহিছে ফুলদানিৰ লগত ফুলো ফুল বোলে এইটো আজিকালি যে এনেকুৱা এতিয়া এটাক চাফা কৰিবলৈ লৈছোঁ অকণমান টামি টাইম দিছোঁ অকণমান টামি টাইম দি আছোঁ এতিয়া সি টামি টাইম এইবোৰ ল'ব পাৰি তাকতো কেঁচুৱাৰ পৰাই দিয়া হৈছে এতিয়াতো সি পাৰিবই বাৰু তো অকণমান এনেধৰণে খোলাকৈও দিছোঁ অকণমান ডাইপাৰ পিন্ধাই থৈছিলোঁ এতিয়া ডাইপাৰ নিপিন্ধাওঁ তাক মই ডাইপাৰ ফ্ৰী টাইম দিম বৰ্তমান আৰু ডাইপাৰ ফ্ৰী টাইমত মই সেইকেইখন যে মই যে ব্যৱহাৰ কৰোঁ সেইকেইখন এতিয়া দি দিম অকণমান চাওঁগৈ বাহিৰত শুকাইছেনে নাই কাৰণ ৰ'দত দি আছোঁ আৰু 3খন আৰু এটা মানে ছেট অৰ্ডাৰ দিম বুলি ভাবিছোঁ কাৰণ তাক অলৰেডি ডাইপাৰত ইমান ডাইপাৰ পিন্ধাব ৰাখিবলগীয়া হ'ল ল'ৰাটোক মানে কি জন্মতে সি বহুত বেছি ঠাণ্ডা পালে যাৰ কাৰণে সি এতিয়াও যোৱাকালি তাক ডাইপাৰ ফ্ৰী টাইম দিছোঁ যে সি শুবলৈ ভাল পোৱা নাই কিন্তু একো নহয় তাক এই আগবেলা সি ডাইপাৰ ৰাখিলোঁ ন এতিয়া মানে ৰাতিপুৱা 5টামান বজাত ডাইপাৰ পিন্ধাইছিলোঁ তাৰপিছত 10টা এতিয়া 10:30 11টা বাজিছে এতিয়া মই ডাইপাৰ খুলি দিম তো এতিয়া এয়া এইকেইটা পিন্ধাম চাওক এইকেইটা অকণ শুকাইছে আৰু কাৰেণ্টটো আছে অকণমান ড্ৰাই কৰি দিম লাগিলে নুশুকালেও আম্মা এইটো ৰাতিপুৱা একদম ধুই দিয়ে মোৰ 3টাই আছে মাত্ৰ এটা ছেট আছে মই ভাবি আছোঁ যে আৰু এটা ছেট অৰ্ডাৰ দিম আম্মাই সেইকাৰণে ৰাতিপুৱা ধুই আছে কিজানি মই অৰ্ডাৰ দি দিওঁ সেইকাৰণে আম্মাই ভাবিছে যে কৈছে এই অৰ্ডাৰ দি পেলাই পইচাহে যাব মই ৰাতিপুৱাই ধুই দিওঁ ধুই দিলে মানে শুকাই যায় আৰু 3টা লাগেহে মামা এয়া এনেই আছোঁ নাই মামা এইফালে আছে যে মই এনেই মাতিছোঁ এতিয়া মই সেইকেইটা শুকাই গ'ল যিহেতু তাক 3টা লাগে মানে 3টাটো 2 আৱাৰ্ছকৈ মই এনেইতো এবাৰ দেখাইছিলোঁ ন 2 আৱাৰ্ছকৈ কিন্তু মই কি কৰোঁ তাক মই এতিয়া 3 আৱাৰ্ছমান ৰাখোঁ কি হয় বস্তুটো ভিতৰলৈ লিক নহয় বাহিৰলৈ লিক হয় বাহিৰলৈ লিক হোৱাৰ কাৰণে মই কি কৰোঁ এখন কটন এনেকুৱা এখন কাপোৰ চাওক এই মছলিন কাপোৰ দেখিছে যেনেকুৱা যে এনেকুৱা মছলিন কাপোৰ এখনেৰে তাক মই সেইটো পিন্ধাই লৈ তাৰপিছত এখন ধুনীয়াকৈ বান্ধি দিওঁ ধুতি বান্ধে যে যেনেকৈ অলপ নেপি বান্ধে ন এনেকৈ কৰি আকৌ এনেকৈ কৰি যে 3টা হেৰি কৰি পেলাই বান্ধে তেনেকৈ বান্ধি দিওঁ পেচাবটো লিক হ'লেও কি হয় ইয়াত লাগে তাৰপিছত মই কি কৰোঁ এনেকুৱা ড্ৰাই এইবোৰ নিদিওঁ তো কি কৰোঁ তাৰপিছতে এনেকুৱা এখন ডাঙৰ মছলিন এইখন অলপ সৰু চাইজৰ এইকেইটা মছলিন সৰু এইকেইটা ডাঙৰ ইয়াৰে এখন দি পেলাই মেৰিয়াই পেলাই ধুনীয়াকৈ লৈ থাকোঁ তাৰ ঠাণ্ডাও নালাগে আৰু তলত মোজাযোৰ পিন্ধাই দিওঁ পেচাবটো এনেও বাগৰি নাহে তো কি হয় তেতিয়া 4 ঘণ্টালৈকে থাকি যায় ভিতৰটো মানে ইমান ভাল হয় সেই ডাইপাৰটো কিন্তু এতিয়া মই পিন্ধালে দেখাম বাৰু ডাইপাৰটো এনেইতো 2 আৱাৰ্ছৰ কাৰণে দেখাইছিলোঁ এতিয়া মই তাক 4 আৱাৰ্ছো ৰাখোঁ কিন্তু একদম যেতিয়া বেছি গাখীৰ খাই থাকে তেতিয়া সি যেতিয়া পেচাবটো বেছি কৰে তেতিয়া 3 আৱাৰ্ছমান থাকে মানে 2 আৱাৰ্ছৰ পৰা 3 আৱাৰ্ছ থাকে কিন্তু মইতো যোৱাকালি আগবেলা তাক 3 আৱাৰ্ছ ৰাখিছিলোঁ কাৰণ সি গাখীৰ খালি কম খাইছিলে বা যি হওক এতিয়া মই তাক চাফা কৰি দিওঁ A few moments later. মই বেটাক চাফা কৰি দিলোঁ এইটো মানে শুকাইছে এইটো এটা পিন্ধাব পাৰি কিন্তু মই ভাবিছোঁ অকণমান মানে ফিল এটা হৈছে যে অকণমান আৰু লাগিব এইটো যিহেতু আমি 11টামান বজাত ভালকৈ ড্ৰাই কৰিয়ে দিছিলে কিন্তু আজি বতৰটো ঠাণ্ডা যিহেতু মানে অকণমান মই এইটো ড্ৰাই মাৰি দিওঁ
মামাহঁত মানে বজাৰলৈ গৈছে যে কান্দত লাগিলে হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল জান হৈ গ'ল জান হৈ গ'ল অকণ গৰম হৈ আছে যিহেতু হৈ গ'ল মোৰ বেটা মোজা পিন্ধাই দিব লাগিব একদম পুৰা ঠাণ্ডা হৈ গৈছে হৈ গ'ল ভোক লাগিছে মানে ভোক লাগিছে মোৰ বেটাটোক দেখাই নাই দেখো ন ভোক লাগিছে না ভোক লাগিছে হৈ গ'ল এতিয়া এইখন এনেকুৱা এখন দেখিছে নহয় এইখন মই কি কৰিম তাক বান্ধি মানে তাক আকৌ এটা ৰেপ দি দিম আৰু তেতিয়া মানে পেচাবটো লাগিলেও এইখনতে লাগিব আমাৰ গাত নালাগে হৈ গ'ল জান হৈ গ'ল বেটা হৈ গ'ল এইটো মোবাইলটো এইয়া এনেকে পুৰা মাৰি দিলো প্ৰপাৰ নাই হোৱা এতিয়া ইয়াৰ ওপৰত আৰু এখন মাৰি দিম আৰু মোৰ চুলি চাওক আৰু এখন আৰু লৈ ল'ম আৰু তাৰপিছত তাক মোজা এযোৰ পিন্ধাই দিম তেনেহ'লে তাক ঠাণ্ডাটোও নালাগে ওপৰৰ পৰাও নালাগে আৰু ক'ৰ পৰা নালাগে আৰু ভোক লাগিছে বহুত মই তাৰ টোপনি ধৰিছে চাফা কৰি দিয়াৰ পিছত তাৰ টোপনি ধৰে আৰু হেল্ল' গাইজ A few moments later. মণি আৰু মণিমালা জোনবাই দেশলৈ যাবা নেকি ব'লা ৰেল নাযায় বাছ নাযায় তোমালোকৰ সময়লৈতো সেয়া কবিতা নাথাকিবই মই গৈ শুনাই দিছো দেই আম্মাই পঢ়া কবিতাখিনি তোমাক পঢ়াই শুনাই দিছো দেই জোন মণি শুন মণি আৰু মণিমালা জোনবাই দেশলৈ যাবা নেকি ব'লা ৰেল নাযায় বাছ নাযায় কেনেকৈনো যাম ৰকেটত উঠি আমি জোনবাই পাম আমাৰ উগাৰ মাৰি দিছে এইফালে গাইছ মই বস্তু এটা দেখা বুলি ভাবিছো এতিয়া চাওক এয়া চাওক এয়া ডাইপাৰ ভিজি গৈছে এইটো ডাইপাৰ ভিতৰেদি এতিয়া মই মানে কিমান টাইমত পিন্ধাইছিলো নহয় এইটো মই 3.5 ঘণ্টাৰ পিছত শ্বুট কৰিছো আৰু এতিয়া এখন নিদো মানে এখনটো পিছত দিব লাগিব এইটো বস্তু মানে এতিয়া ভিজি যাবগৈ প্ৰায় ভিজিছে অকণ মানে ভিজা নাই অকণমান এনে আৰু এইখিনি বেছিকৈ ভিজি যাব এখন সেইকাৰণে মই এতিয়া এইটো কি কৰিম এইটো সেট পেলাই দিম এইটো পেলাই দিম আৰু ভিতৰ সেইটো মানে ডাষ্টবিনত দি দিম কাইলৈ আমি ধুব আৰু তো এইখনে সৈতে আকৌ মই নেক্সটটো ল'ম আৰু ভিতৰ সাইড দিয়ে ল'ম তেতিয়া নামাজ পঢ়িলেও সুবিধা নহয় কাৰণ এইখনত অকণো লগা নাই এইখনতহে লাগিছে এইটো মিলাই পেলিয়ে বোলে মানে কৰা হয় এতিয়া বেলেগ এটা ডাইপাৰ দি আৰু এনেকুৱা এখন নেপি মানে এনেকুৱা এখন মসলিন কাপোৰ আৰু এখন দি পেলাই পিন্ধাই দিম আৰু মোজা মই উলেনে বৰ্তমান পিন্ধাই আছো যিহেতু তাক মই পেন পিন্ধোৱা নাই ভৰিকেইটাত বেছি ঠাণ্ডা পাব বুলি সেইকাৰণে নহ'লে এনে কটনো পিন্ধাম যোৱাকালি কটন পিন্ধাইছিলোঁ কিন্তু আজি বতৰটো ঠাণ্ডাৰ কাৰণে আজি উলেন পিন্ধাইছোঁ তো তাক মই যোৱাকালিৰ পৰাহে পুৰা ফ্ৰীলি মানে এতিয়া তাক মই 12টা বজাত যদি মই নেপি ডাইপাৰ খুলি দিলোঁ 12টা বজাৰ পিছৰ পৰা তাক মই ৰাতি মানে আজি ধৰি লওক 8টামান বজালৈকে ৰাতি 8টা যোৱাকালি মই 7:30টা বজাত তাক মই ডাইপাৰ পিন্ধাইছিলোঁ তাকো মানে একদম কাপোৰ তিনিখনে আছে ন মোৰ ধৰি লওক এনেকুৱা নেপি তিনিখনেই হয় তো সেইকাৰণে যাতে মোৰ অসুবিধা বেছি হৈ যাব কাৰণ তাক 7টা বজাৰ পিছত ৰাতি আন্ধাৰ হৈ যায় ন বেছি ঠাণ্ডা পৰে তো সেইকাৰণে মানে মই তাক দিলোঁ এইখনৰ এইটো ব্যৱস্থা নোহোৱাৰ কাৰণে কিন্তু আজি মই হয়তো তাক মই ৰাতি 9টামান বজাত ডাইপাৰ পিন্ধাম ৰাতি 9টামান বজাত পিন্ধালে আকৌ 2টামান বজাত সলাই দিওঁ আকৌ ঘণ্টামান এটা ডাইপাৰ ৰখা হয় কাডলটো বহুত বেছি ভাল হয় ডাইপাৰটো এইটো কাডলটো ভাল পাইছোঁ দেই বহুত ভাল পাইছোঁ বাৰু যি হওক এতিয়া মই তাক এইখিনি সলাই লওঁ ডাইপাৰ তো এয়া সলোৱাৰ আগতে এইখিনি কৰি ল'ব লাগিব এইটো বেছি লাভ হয় যদি আপোনাৰ এখন নেপিয়ে 3 ঘণ্টা টাইম স্পেণ্ড কৰি দিছে তেতিয়াহ'লে আপোনাক 3খন মাত্ৰ লাগিব 9 ঘণ্টা স্পেণ্ড কৰিবৰ কাৰণে কিন্তু যদি গাখীৰটো খাই থাকে তেতিয়াহ'লে এখনে 2 ঘণ্টাই যাব তাতকৈ বেছি নাযায় আৰু কিন্তু ভিতৰটো মই এইখন আপোনাক খুলি দেখাম এতিয়া ভিতৰটো বলক মই খুলি চাওক এইটো একদম এতিয়াও এইখন ভিজাই নাই দেখিছে নহয় ভিজা নাই কিন্তু মই বাহিৰলৈ কিন্তু বাহিৰত আকৌ এখন ওলোৱাই নাই এতিয়া পিছফালটো এইকণহে মই ফ্ৰণ্টটোহে ভিজি যায় এইফালে একোৱে নাই হোৱা চাওক অকণো লাগি অহা নাই গাইজ ইণ্টাৰেষ্টিং কথা এটা হৈছে নহয় ই নহয়
প্ৰথমবাৰৰ কাৰণে আজি কৰিছে মানে এনে ধৰি লওক সি আহি যায় কিন্তু সি আজি নাই আহা মোৰ কোচলে আৰু মাইনা কোচলে বাৰু ঠিক আছে মোৰ কোচলেও নাই আহা মানে নানিয়েকো কোচৰ পৰা চাওক মই মাতিম দেই আমি আহা আম্মা আম্মা আহা আম্মা আহা 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 আম্মাই ৰ'ব কান্দে এইটো দেখি গৈছে যে এতিয়া এইটো দেখি আছে যে ঘূৰি যোৱা তুমি আম্মা যা আম্মা 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 ল'ব আহা আহা মুখখন ঘূৰাই দিলে হেই আহা যান আহা আম্মাই ল'ব আহা আম্মাই ল'ব আহা কি দিনকাল আহিল গাইজ মোৰ কোচলেচোন নাহে আম্মাই ল'ব আহা আম্মাই ল'ব আহা আম্মাই ল'ব গাইজ এতিয়া আকৌ মোৰ কোচৰ পৰা আম্মা কোচলে নাযায় মানে এইটো তাৰ হেৰি আৰু এইটো মানে তেনেকুৱা নহয় স্পেচিফিক মানুহ বুলি মানে হৈ যায় আৰু ঠিক আছে এতিয়া আৰু